মতে সকলো প্ৰাৰ্থীৰ কাৰণে আমি কি ডকুমেণ্টছ লাগিব ক'ম তাৰপিছতে আমি NISৰ ক্ষেত্ৰত এক্সট্ৰাকৈ আৰু কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব পাৰে সেই বিষয়েও আলোচনা কৰিম গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব প্ৰথম কথাটো হ'ল আপোনালোকক যেতিয়া ভেৰিফিকেশ্যনৰ লিষ্ট প্ৰকাশ পাব জেনেৰেল ভেৰিফিকেশ্যনৰ কাৰণে তেতিয়া আপোনালোকক আটাইতকৈ প্ৰথম প্ৰয়োজনীয় ডকুমেণ্টটো হ'ল আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন হয় অৰ্থাৎ আপোনাৰ LP যদি আপুনি আবেদন কৰিছিলে LPত যদি ভেৰিফিকেশ্যনৰ নাম আহিছে LPৰ এপ্লিকেশ্যন ফৰ্মখন যদি আপুনি আপাৰ প্ৰাইমেৰীত কৰিছিলে আপাৰ প্ৰাইমেৰী এপ্লিকেশ্যন ফৰ্মখন প্ৰথম তাৰ প্ৰিণ্ট আউট আপোনালোকে নিশ্চয় ৰাখিছে আৰু যদি কোনোবাই ৰখা নাই তেতিয়াও আপোনালোকে লগ ইন কৰি পেলাই তাৰ এপ্লিকেশ্যন ফৰ্মৰ কপিটো ৰাখিব পাৰিব দ্বিতীয়তে আহিলোঁ আমি আপোনাৰ যিবিলাক একাডেমিক্স আৰু প্ৰফেশ্যনেল ডকুমেণ্টছ একাডেমিক্সৰ ক্ষেত্ৰত প্ৰথমতে আমি ক'ব বিচাৰোঁ যে আপোনাৰ মেট্ৰিকৰ যিখন এডমিট কাৰ্ডখন আপোনাৰ এজ প্ৰুফৰ কাৰণে লয় গতিকে তাৰ আপোনালোকে অৰিজিনেল নিব আৰু লগতে এটা ছেট আপোনালোকে জেৰক্স কৰিও নিব আৰু স্পষ্টকৈ জেৰক্স কৰাই উঠাকৈ আপোনালোকে নিব আৰু মেট্ৰিকৰ সকলোখিনি ডকুমেণ্টছে আপোনালোকে লৈ যাব এডমিট মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট তাৰপিছতে হায়াৰ ছেকেণ্ডেৰীৰ ক্ষেত্ৰত আপোনালোকে মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট লৈ যাব আৰু লগতে SOSৰ যোগেদি যদি কোনোবাই নম্বৰ বৃদ্ধি কৰিছিলে আৰু সেই SOSৰ ক্ষেত্ৰত কোনখিনি প্ৰযোজ্য হ'ব যিটো ছাবজেক্ট আপোনাৰ হায়াৰ ছেকেণ্ডেৰীত আছিল সেই ছাবজেক্টটোত আপুনি বেটাৰমেণ্ট দি যিটো নম্বৰ বৃদ্ধি কৰিছে সেই ছাবজেক্টটোৰ ক্ষেত্ৰতহে আপোনাৰ কাউণ্ট কৰিব গতিকে তেনে ক্ষেত্ৰত আপুনি আপোনাৰ ধৰি লওক ইকনমিক্স আছিলে হায়াৰ ছেকেণ্ডেৰীত আপুনি ইকনমিক্সত মাৰ্কছ বৃদ্ধি কৰিছিলে SOSৰ যোগেদি গতিকে নথকা ছাবজেক্ট এটাত মাৰ্কছ বৃদ্ধি কৰিলে নহ'ব গতিকে সেইখিনি ডকুমেণ্ট SOSৰ যোগেদি নম্বৰ বৃদ্ধি কৰাসকলে লৈ যাব হায়াৰ ছেকেণ্ডেৰীৰ ক্ষেত্ৰত আৰু গ্ৰেজুৱেশ্যনৰ ক্ষেত্ৰতো তেনেদৰে মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট আপোনালোকে লৈ যাব অৰিজিনেলো নিব লগতে তাৰ জেৰক্স কপিও নিব গতিকে একাডেমিক্সৰ ক্ষেত্ৰত সেইখিনি কথা কোনোবাই যদি LPৰ ক্ষেত্ৰত হায়াৰ ছেকেণ্ডেৰীলৈকে আছে সেইখিনি আপোনালোকে নিব ইয়াৰ পিছতে আহিলোঁ আমাৰ DLEDৰ ক্ষেত্ৰত আৰু BEdৰ ক্ষেত্ৰত LPৰ ক্ষেত্ৰত DLED যিহেতু লাগিব যিসকলে ৰেগুলাৰ মোডত DLED কৰিছে তেওঁলোকৰ যি 2টা বছৰৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেটসমূহ আপোনালোকে লৈ যাব আৰু NISৰ ক্ষেত্ৰতো আপোনালোকে কৰা যিসকলে কৰিছে তাৰো NISৰ ক্ষেত্ৰতো আপোনালোকে সেই DLEDৰ মাৰ্কশ্বিট চাৰ্টিফিকেটসমূহ 2 বছৰ আপোনালোকৰ লগত লৈ যাব আৰু লগতে BEdৰ ক্ষেত্ৰতো আপোনালোকে BEd দি যিসকলে এপ্লাই কৰিছে আপোনালোকে 2 বছৰৰ সকলোখিনি মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট লগত লৈ যাব গতিকে এইখিনি হ'ল একাডেমিক্স আৰু প্ৰফেশ্যনেল কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত আটাইতকৈ প্ৰয়োজনীয় ইয়াৰ পিছতে গুৰুত্বপূৰ্ণ কথাটো হ'ল আপোনালোকৰ অনলাইন কৰাৰ সময়ত যদি কিবা ভুল হৈছিল আপোনালোকৰ কিবা ডকুমেণ্টছ যদি ভুল আছে তাৰ কাৰণে আপোনালোকে এটা শপতনামা অৰ্থাৎ কোৰ্ট এফিডেভিট কৰি লগত লৈ যাব যাতে সৰু ভুলটোৰ কাৰণে আপোনাৰ পিছত ভেৰিফিকেশ্যনত সমস্যাত পৰিবলগীয়া নহয় আৰু ইয়াৰ পিছতে আমি আলোচনা কৰিম যে CTETৰ লেংগুৱেজ 1 আৰু লেংগুৱেজ 2ৰ ক্ষেত্ৰত অৰ্থাৎ আপুনি আছামিজ মিডিয়ামত যদি আপুনি এপ্লাই কৰিছে তেনেহ'লে আপোনাৰ লেংগুৱেজ 1 বা লেংগুৱেজ 2ত আপোনাৰ আছামিজ ছাবজেক্টটো থাকিব লাগিব CTETত আৰু আপুনি আছামিজ মিডিয়ামত পঢ়া হ'ব লাগিব সেইখিনি আপোনাৰ চাব কিন্তু আপোনাৰ লেংগুৱেজ 1 বা লেংগুৱেজ 1ত আছামিজ থাকিব লাগিব আৰু বহু ক্ষেত্ৰত কিছুমান প্ৰাৰ্থীৰ যদি আছামিজটো তেওঁলোকৰ নাথাকে তেওঁলোকৰ ধৰি লওক তেওঁলোক ইংলিছ মিডিয়ামত পঢ়া কিন্তু আছামিজ মিডিয়ামত আবেদন কৰিছে তেনে ক্ষেত্ৰত সাহিত্য সভাৰ পৰা এখন এবছৰীয়া ডিপ্ল'মা পায় সেই কোৰ্চটো কৰি বহুতে আবেদন কৰিছে কিন্তু ডিপ্ল'মাখনৰ এটা কথা আপোনাৰ সেইখন গ্ৰহণ কৰিছে এনেদৰে বহুতে চাকৰিও কৰি আছে কিন্তু এইবাৰ PGTৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়ত এটা কথা দেখা গ'ল সেই ডিপ্ল'মাখন যদি আপোনাৰ এডভাৰটাইজমেণ্ট প্ৰকাশ পোৱাৰ আগতেই যদি আপোনাৰ ইছ্যু কৰিছিলে আপুনি যদি কোৰ্চটো কমপ্লিট কৰিছিলে তেতিয়াহে সেইখন প্ৰযোজ্য হ'ব বোলে আপুনি আবেদন কৰাৰ পিছত যদি আপোনাৰ কোৰ্চটো কমপ্লিট হৈছিলেগৈ তেতিয়াহ'লে সেইখন আপোনাৰ কাউণ্ট নকৰিব অৰ্থাৎ যেতিয়া আপোনাৰ বিজ্ঞাপন প্ৰকাশ পাইছিলে বিজ্ঞাপন প্ৰকাশ পোৱাৰ অনলাইন আবেদন কৰাৰ আগতেই আপোনাৰ সেই সাহিত্য সভাৰ সেই কোৰ্চটো থাকিব লাগিব অন্যান্য মাৰ্কশ্বিট ডিপ্ল'মা চাৰ্টিফিকেটৰ ক্ষেত্ৰতো সেই কথাটো প্ৰযোজ্য এবাৰ হৈছে অৰ্থাৎ বেকডেটত থকা চাৰ্টিফিকেটখিনি বা মাৰ্কশ্বিটখিনি একচেপ্ট নকৰিব অৰ্থাৎ বিজ্ঞাপন প্ৰকাশ পোৱাৰ পিছত ইছ্যু হোৱা আপোনাৰ ডকুমেণ্টখিনি কিন্তু PGTৰ ক্ষেত্ৰত কৰা নাই গতিকে ঠিক একেদৰে বেংগলী মিডিয়ামৰ ক্ষেত্ৰতো বেংগলী মিডিয়াম যিসকলৰ তেওঁলোক ইংলিছ মিডিয়াম বা অন্যত পঢ়া বেংগলী নাছিলে তেওঁলোকৰ ক্ষেত্ৰতো তেনেকৈ তেওঁলোকৰ বেংগলী সাহিত্য সভাৰ পৰা এখন তেওঁলোকে এবছৰীয়া কোৰ্চ কৰিব পাৰে সেই ক্ষেত্ৰতো কিন্তু
তাৰ ইছ্যু ডেটটো চাব আপোনালোকৰ, অৰ্থাৎ বিজ্ঞাপন প্ৰকাশ পোৱাৰ আগতে আপোনালোকে কোৰ্চটো কমপ্লিট কৰিছিলে নে নাই, বা অন্যান্য ডিপ্ল'মাৰ ক্ষেত্ৰতো এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিৰ ক্ষেত্ৰতো বা অন্যান্য ক্ষেত্ৰতো ভেৰিফিকেশ্যনত কিন্তু সেই ডেটটো চাই, ইছ্যু ডেটটো, অৰ্থাৎ বিজ্ঞাপন প্ৰকাশ পোৱাৰ আগতে আপুনি ডকুমেণ্টটো পোৱাটো হয়নে নহয়। PGDৰ ক্ষেত্ৰত বহুত এনেদৰে তেওঁলোকৰ কোৰ্চ কমপ্লিট নোহোৱাকৈ অনুমানিক নম্বৰ ভৰাইও তেওঁলোকে পৰীক্ষা দিছিল, কিন্তু ভেৰিফিকেশ্যনত তেওঁলোকৰ ক্ষেত্ৰত ষ্ট্ৰিক্টলি সেইখিনি কথা চাইছে, অৰ্থাৎ অথেণ্টিক ডাটাহে তেওঁলোকৰ। ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ ইউনিভাৰ্চিটিৰ পৰা লোৱা DLED ডিগ্ৰীসমূহ NCT এপ্ৰুভ হয়নে নহয়, বা BEd ডিগ্ৰীসমূহ অসমৰ বাহিৰত কৰা ইউনিভাৰ্চিটিৰ পৰা তাত NCT এপ্ৰুভেল আছেনে নাই, সেইখিনি কিন্তু বেক অফিচ ভেৰিফিকেশ্যন কৰি চাই, ষ্ট্ৰিক্টলি চাই। গতিকে সেই বাহিৰত কৰা হ'লেও কোনো অসুবিধা নহয়, যদি NCTৰ এপ্ৰুভেল অনুষ্ঠানৰ পৰা হয় তেতিয়াহ'লে কোনো অসুবিধা নহ'ব। আৰু ইয়াৰ পিছতে আহিছোঁ আমি NIOSৰ ক্ষেত্ৰত। NIOSৰ ক্ষেত্ৰত আপোনালোকে যি CTETৰ পিটিশ্যনাৰসকলৰ ক্ষেত্ৰত যি ভেৰিফিকেশ্যনৰ কাৰণে মাতিছিলে, তাত আপোনালোকে নিশ্চয় দেখিলে যে তেওঁলোকৰ ক্ষেত্ৰত কি বিচাৰিছে। তেওঁলোকৰ ক্ষেত্ৰত বাকী একাডেমিক্স আৰু প্ৰফেশ্যনেল অন্য কেণ্ডিডেটৰ সৈতে একেই বিচাৰিছে, সকলোখিনি একে ডকুমেণ্টছেই লাগিব, কিন্তু তেওঁলোকৰ ক্ষেত্ৰত এক্সট্ৰাকৈ বিচাৰিছে, যিহেতু ছুপ্ৰিম কোৰ্টৰ যিটো শেহতীয়া ৰায়দান, সেই ৰায়দানটোৰ মতে 10/8/2017 আগতে তেওঁলোক ইন ছাৰ্ভিচ থাকিব লাগিব, অৰ্থাৎ তেওঁলোক প্ৰাইভেটতে হওক, ভেঞ্চাৰতে হওক বা অন্য কোনো অনুষ্ঠানত তেওঁলোক ইন ছাৰ্ভিচ হৈ টিচাৰ হিচাপে থাকিব লাগিব। গতিকে সেইকাৰণে 10/8/2017 আগতে তেওঁলোক তাত ইন ছাৰ্ভিচ আছিলে নে নাই, তাৰ প্ৰুফ হিচাপে তেওঁলোকৰ যিখন এপইণ্টমেণ্ট লেটাৰৰ কপি বিচাৰিছে, লগতে সেই বিদ্যালয়খনৰ ইউডাইচ কোডত তেওঁৰ নাম আছেনে নাই সেইটো বিচাৰিছে, আৰু লগতে তেওঁলোকৰ এপইণ্টমেণ্ট লেটাৰ, তেওঁলোকৰ SMDCৰ যি তেওঁলোকৰ প্ৰচিডিং বা তেওঁলোকৰ এটেণ্ডেঞ্চ ৰেজিষ্টাৰ, এনেকুৱা ধৰণৰ ডকুমেণ্টছবিলাক বিচাৰিছে। সেইখিনি আপোনালোকে কিন্তু ৰেডি ৰখাটো ভাল। এই ক্ষেত্ৰত আমি সুকীয়াকৈ অন্য এটা ভিডিঅ' দি থৈছোঁ, সেইটো আপোনালোকে চাই ল'ব। গতিকে ইউডাইচ যি সময়ত আপোনালোকে আবেদন কৰিছিলে, বহু বিদ্যালয় ইউডাইচ নাছিলে, প্ৰাইভেট বিদ্যালয়ত, কিন্তু পৰৱৰ্তী সময়ত 1-2 বছৰ পিছত তেওঁলোকৰ ইউডাইচ পাইছিলে, বা 5 বছৰ পিছতো ইউডাইচ পাইছিলে। কিন্তু তেওঁলোকৰ ক্ষেত্ৰতো অসুবিধা নহ'ব, কিয়, যেতিয়া তেওঁলোকে ইউডাইচ স্কুলবিলাকে পাইছিলে তেতিয়া তেওঁলোকৰ ডেট অফ জইনিংটো তাত থাকে। টিচাৰ তাত লগ ইন কৰি আপোনালোকে চালে সেই বিদ্যালয়খনৰ ইউডাইচত আপোনাৰ ডেট অফ জইনিংটো থাকিব। গতিকে যিসকল অথেণ্টিক কেণ্ডিডেট প্ৰকৃততে তেওঁলোক ইন ছাৰ্ভিচ আছিলে, তেওঁলোকৰ ক্ষেত্ৰত কোনো অসুবিধা নহ'ব। আৰু লগতে আপোনাৰ এপইণ্টমেণ্ট লেটাৰ বা অন্যান্য অথেণ্টিকেটেড ডকুমেণ্টবিলাক যিহেতু থাকিবই, গতিকে ইউডাইচৰ ৰেকৰ্ডখিনি যিহেতু অনলাইনত উপলব্ধ আজিকালি, গতিকে আপোনাৰ ইউডাইচৰ সেইখিনি তেওঁলোকে ভেৰিফাই কৰি ল'ব। আপুনি চিন্তা কৰাৰ কাৰণ নাই। আপোনাৰ ধৰি লওক 2017 চনত নহয়, আপুনি 2015 চনতে জইন কৰিছিলে, অনলাইনত আপোনালোকৰ ইউডাইচ স্কুলখনে ধৰি লওক 2020 চনত পাইছিলে। গতিকে 20 চনত আপুনি স্কুলখনৰ ইউডাইচ পাইছিলে যদিও আপোনাৰ 20 চনত যেতিয়া ইউডাইচখনৰ অনলাইন আপোনালোকে চাব, তাত আপোনাৰ ডেট অফ জইনিং থাকিব। আপুনি অৰ্থাৎ 10/8/2017 আগতে তাত জইন কৰা হয়নে নহয়, অৰ্থাৎ 2015 চনত যদি আপুনি জইন কৰিছিলে, 15 চনৰ কোন তাৰিখত জইন কৰিছিলে, সেই সকলোখিনি কথা আপোনাৰ তাত থাকিব। গতিকে যিসকলৰ তেনেধৰণৰ ভাবি আছে যে মোৰ 17 চনত বা সেই সময়ত ইউডাইচ নাছিলে অনলাইনত, বিদ্যালয়খনে ইউডাইচ পোৱা নাছিল, তেওঁলোক কিন্তু অসুবিধাত নপৰে। প্ৰকৃততে তেওঁলোকৰ পিছত যেতিয়া ইউডাইচ তেওঁলোকে লাভ কৰিছিলে, সেই সময়তো শিক্ষকসকলৰ ডেট অফ জইনিং তাত লিখা থাকে। গতিকে তেওঁলোকৰ ক্ষেত্ৰত তেনেদৰে হ'ব বুলি আশা কৰিব পাৰি। আৰু গতিকে ডকুমেণ্ট ভেৰিফিকেশ্যনলৈকে আপোনালোক গৈ পৰৱৰ্তী সময়ত যাতে অসুবিধাত নপৰে, তাৰ কাৰণে আমি কিছু আপোনালোকৰ সহায় হোৱাকৈ ক'লোঁ। আৰু ইয়াত হয়তো কিছু আৰু ডকুমেণ্টছ অন্তৰ্ভুক্ত হ'ব পাৰে। এক্সট্ৰা কাৰিকুলাৰ ক্ষেত্ৰত আমি কোৱা নাই, কিয়নো এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি ইতিমধ্যে ভেৰিফিকেশ্যনটো হৈ গৈছে, NCC ক্ষেত্ৰত হওক বা স্পৰ্টছৰ ক্ষেত্ৰতে হওক বা কালচাৰেলৰ ক্ষেত্ৰত। গতিকে সেইখিনি সম্পৰ্কত আমি ইতিমধ্যে আগত কেইবাটাও ভিডিঅ' দিছোঁ। গতিকে জেনেৰেল ভেৰিফিকেশ্যনৰ ক্ষেত্ৰত আমাৰ যিখিনি ডকুমেণ্ট প্ৰয়োজন হ'ব পাৰে সেইখিনি আপোনালোকে ক'লোঁ। প্ৰথমতে এপ্লিকেশ্যন ফৰ্মখন, আৰু এপ্লিকেশ্যন ফৰ্ম কাৰোবাৰ হাতত যদি নাইও আপোনালোকে লগ ইন কৰি পেলাই ল'ব পাৰিব। আৰু দ্বিতীয়তে একাডেমিক্সৰ যিখিনি ডকুমেণ্ট লাগিব সেইখিনি ক'লোঁ, আৰু লগতে প্ৰফেশ্যনেল কোৱালিফিকেশ্যনৰ ডকুমেণ্টখিনি লাগিব। আৰু লগত যদি কিবা ভুল হৈ আছে তাক আপোনালোকে কাৰেকশ্যন যদি কৰিছে, বা কিবা অনলাইন কৰোঁতে যদি ভুল হৈছে, ডকুমেণ্টত যদি কিবা ভুল আছে, তাৰ কাৰণে আপোনালোকে এটা এফিডেভিট লৈ যাব। আৰু লগতে NIOSৰ ক্ষেত্ৰত কোনখিনি নিব লাগিব সেইখিনি ক'লোঁ। আৰু CTETৰ ক্ষেত্ৰত আপোনালোকে নিশ্চয় গম পালে, লেংগুৱেজ 1 লেংগুৱেজ 2ৰ ক্ষেত্ৰত সেইখিনি, আৰু SOSৰ কেণ্ডিডেটৰ ক্ষেত্ৰত কোনখন কাউণ্ট হ'ব, কেনেদৰে হ'ব, সেইখিনি কথাও আমি যিখিনি বুজি পাইছোঁ